সকলোকে আপোনালোকৰ বহুমূলীয়া সময় দি আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ডক্টৰ শুভ্ৰ কিংকৰ গোস্বামী আপোনাৰ পৰা আৰম্ভ কৰোঁ। প্ৰথমতে মাইকটো লৈ ল'ব। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ সৃষ্টি নীল নক্ষত্ৰৰ সুৰে নীল নক্ষত্ৰৰ সুৰ নামৰ উপন্যাসখনৰ কাৰণে আপুনি শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মান লাভ কৰিছে ভাৰতীয় চিকিৎসা সন্থাৰ পৰা। যি কি নহওক, আমাৰ আজি বিষয় পৃথক। আৰম্ভণিতে মই কৈছিলোঁৱেই, অসমত চিকিৎসা সেৱাৰ ক্ষেত্ৰত যি আন্তঃগাঁথনি আছে, সেই আন্তঃগাঁথনি কিমান পৰ্যাপ্ত সেই বিষয়ে আমি কিছু কথা পাতিব বিচাৰিছোঁ। কিমান পৰ্যাপ্ত, কাৰণ আজিও আমি দেখা পাওঁ ৰোগী অসমৰ বাহিৰলৈ যায়। গতিকে ৰোগী যাতে অসমৰ বাহিৰলৈ যাব নালাগে, সেই ক্ষেত্ৰত আমি কি কি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবে গোস্বামী ডাঙৰীয়া? ধন্যবাদ। পোনপ্ৰথমতে আপোনাকো ধন্যবাদ জনাইছোঁ যে মোৰ যিখন উপন্যাস নীল নক্ষত্ৰৰ সুৰ, সেইখন চিকিৎসকৰ জীৱনলৈ, চিকিৎসকৰ যি সংগ্ৰাম, মানুহৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামক লৈ লিখা উপন্যাস, সেইখনক এইবাৰ ভাৰতীয় চিকিৎসা সন্থাই স্বাস্থ্য সংক্ৰান্তৰ বা সাহিত্য সংক্ৰান্তত বঁটা দিছে, তাৰ কাৰণে মই কৃতজ্ঞ। ধন্যবাদ। চিকিৎসকৰ সংগ্ৰাম বুলি ক'লে, চিকিৎসকৰ সংগ্ৰামৰ সৰু কথা যদি সৰু কিবা এটা উদাহৰণ উল্লেখ কৰে অসমৰ প্ৰেক্ষাপটত? অসমৰ প্ৰেক্ষাপটত আচলতে চিকিৎসকসকলে যথেষ্ট কষ্টৰ মাজেৰে কাম কৰিব লাগে। বিশেষকৈ অসমৰ যিসকল গ্ৰাম্য চিকিৎসক, তেওঁলোকৰ অৱস্থা আচলতে যি ধৰণে ভবা হয়, মহানগৰী, কংক্ৰিটৰ মহানগৰীত থকা যিসকল লোক, তেওঁলোকে গ্ৰাম্য অঞ্চলৰ যিখিনি চিকিৎসা সেৱা, সেই চিকিৎসা সেৱাৰ বিষয়ে কিমানখিনি জ্ঞাত মই নাজানো, কিন্তু আমি নিজে গ্ৰাম্য অঞ্চলৰ লগতো জড়িত। গতিকে চিকিৎসকসকলে অতি কষ্ট কৰি তেওঁলোকে জীৱন সংগ্ৰাম আৰু ৰাইজৰ যি চিকিৎসা সেৱা, সেই চিকিৎসা সেৱা আগবঢ়াবলগীয়া হয়। আপোনাৰ আগৰ কথাখিনিত ধৰিবলৈ কওক। আগৰ কথাখিনিত আপুনি সংগ্ৰামৰ কথা ক'লে, আগৰ কথাখিনিৰ বিষয়ে কওক। আপুনি গ্ৰাম্য চিকিৎসাৰ কথা কৈছে, বিষয়টো জড়িত হৈ আছে। গ্ৰাম্য চিকিৎসাৰ কথা কৈছে। গ্ৰাম্য চিকিৎসা সেৱা যি ধৰণৰ, সেয়া চাগৈ পৰ্যাপ্ত নহয়, যাৰ পৰিপ্ৰেক্ষিতত গাঁও অঞ্চলৰ লোকসকল চহৰলৈ আহিব লাগে। আমি ভাষ্ট ডিফাৰেঞ্চ দেখা পাওঁৱেই নন মেট্ৰ' আৰু মেট্ৰ' চিটিজৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত। গতিকে সেই বিষয়ে কওক। হয়, আজি আনন্দিত যে এইখন পেনেলতে আমাৰ দুগৰাকী বিশিষ্ট চিকিৎসা শিক্ষাৰ লগত জড়িত, প্ৰশাসনৰ লগত জড়িত দুগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। তেওঁলোকে আৰু ভালদৰে ক'ব পাৰিব। কিন্তু সকলোৱে স্বীকাৰ কৰিব যে যোৱা 10টা বছৰ, 10টা ঠিক নহয়, প্ৰায় 15টা বছৰৰ ভিতৰত, বিশেষকৈ যোৱা 10টা বছৰৰ ভিতৰত অসমৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সলনি হৈছে, ভাবিব নোৱাৰা ধৰণৰ সলনি হৈছে। যি ক্ষেত্ৰত চিকিৎসা সেৱা সকলোৰে কাৰণে উপভোগ্য নাছিলে, সেই চিকিৎসা সেৱা আজি সাধাৰণ লোকৰ কাৰণে উপভোগ্য হৈছে। তাৰ মাজতো আৰু বহুখিনি অসুবিধা আছে। সেই অসুবিধাবিলাক আচলতে লাহে লাহে ক'ব পৰা যায়। যেনেকৈ গ্ৰাম্য চিকিৎসাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰধান সমস্যাই হৈছে যে চিকিৎসকৰ অভাৱ। গ্ৰাম্য অঞ্চলত যি ধৰণৰ সুবিধা থাকিব লাগে চিকিৎসা সেৱাৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত চিকিৎসক পোৱা নাযায়। চিকিৎসকক যিখিনি সুবিধা দিব লাগে, আমাৰ সামাজিক পৰিৱেশে কওক বা অৰ্থনৈতিক পৰিৱেশে কওক বা যি ইনফ্ৰাষ্ট্ৰাকচাৰ পৰিৱেশে কওক, সেইখিনি গোটেইখিনি হোৱা নাই। আৰু হোৱাবিলাকো আচলতে যি ধৰণে মানে ঠিক প্ৰপাৰলি ইউটিলাইজ হৈছে নে নাই, সেইখিনিও চাব লগা হয়। মনিটৰিঙৰ এটা সুব্যৱস্থা থাকিব লাগে। আপুনি দুটা কথা ক'লে, চিকিৎসকসকলে যিখিনি সুবিধা পাব লাগে সেইখিনি পোৱা নাই, বা ৰোগীসকলেও যি ধৰণে চিকিৎসা সেৱা লাভ কৰিব লাগে পোৱা নাই। দুটা বিষয় নহয় জানো? মই চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম। ভৱেন চৌধুৰী ডাঙৰীয়া, মাইকটো লৈ লওক। আপুনি অনুৰোধ জনাম মাইকটো লৈ ল'বলৈ। অন কৰি ল'লে মাইকটো, অনুৰোধ জনাম মাইকটো অন কৰি ল'বলৈ। হয়, চৌধুৰী ডাঙৰীয়া, এইটো মাইকো ব্যৱহাৰ কৰিব পাৰে। হয়, চৌধুৰী ডাঙৰীয়া, আপুনি চিকিৎসা সেৱাৰ সৈতে জড়িত, দীৰ্ঘদিনে আপুনি এখন চিকিৎসালয় চলাই আছে, ইয়াত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় চলাই আছে। গতিকে গোটেই বিষয়টো আপুনি কেনেদৰে চায়? ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান পৰ্যাপ্ত, ৰোগী যাতে বাহিৰলৈ নাযায়? গতিকে আপোনাৰ অভিজ্ঞতাৰ পৰা কি ক'ব বিচাৰে? কাৰণ আমি পৰিলক্ষিত কৰোঁ বিশেষকৈ অসমৰ ৰোগী এতিয়াও বাহিৰলৈ যাবলগীয়া হয়। গতিকে বাহিৰলৈ যাব নলগীয়াকৈ কি কৰিবলগীয়াখিনি আছে? চৌধুৰী ডাঙৰীয়া নমস্কাৰ। প্ৰথম কথাটো হ'ল যে এতিয়াও অসম তথা ভাৰতবৰ্ষত গ্ৰাম্য চিকিৎসা চেলেঞ্জিং ডক্টৰৰ কাৰণে হৈ আছে। বহুত কষ্ট কৰি তেওঁলোকে চিকিৎসা সেৱা ৰাইজক দি আছে, এইটো সঁচা কথা। দ্বিতীয় কথাটো হৈছে ডক্টৰ যিমান থাকিব লাগে সিমান অসমত বা ভাৰতবৰ্ষত নাই। মাইকটো অকণ ওপৰলৈ ল'লে। বিশেষজ্ঞ চিকিৎসক তেনেধৰণে যথেষ্ট কম আছে। অসমৰ ক্ষেত্ৰত এতিয়া বহুকেইখন মেডিকেল কলেজ হয়, 17-18খন মান হ'ল এতিয়ালৈকে।
গতিকে নিশ্চয় অদূৰ ভৱিষ্যতে এই অসুবিধাটো নাইকিয়া হ'ব বুলি মই অনুভৱ কৰোঁ কিন্তু মই আৰু এটা কথা অনুভৱ কৰোঁ আপুনি যিটো কথা কৈছে বাহিৰলৈ ৰোগী গৈ আছে যিমান সংখ্যক বাহিৰলৈ ৰোগী গৈ আছে তাৰে বহু সংখ্যক নগলেও হয় আচলতে ইয়াতেই চিকিৎসা কৰিব পৰা ব্যৱস্থা আছে কিন্তু যেহেতু আমাৰ ইয়াতে চিকিৎসকৰ সংখ্যা বহুত কম কাৰণ ৱেটিং পিৰিয়ড বহুত হৈ যায় সেইকাৰণে তেওঁলোকে বাহিৰলৈ যাবলৈ ব্যৱস্থা হয় আপুনি বিভিন্ন চেম্বাৰত আপুনি চাব পাৰে যে বিভিন্ন ঠাইত বিভিন্ন বিশেষজ্ঞৰ ওচৰত ৰাতি 2-3টালৈ ৰোগী দেখুওৱা আমি দেখা পাওঁ সেয়া ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ক্ষেত্ৰতো কৈছে আপুনি সেই ধৰণৰ হয় যেহেতু চৰকাৰী খণ্ডৰ চিকিৎসালয়ত তেনেধৰণৰ কোনো ব্যৱস্থা নাই যে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে OPD থাকে কেৱল 2টা বজাত শেষ হ'ল গতিকে 2টা বজাৰ পিছত পেচেণ্ট নাহে তাতে কিন্তু ব্যক্তিগত ক্ষেত্ৰত যিসকলে প্ৰেক্টিছ কৰি আছে বা যিসকলে চিকিৎসালয় চলাই আছে বা চিকিৎসা কৰে তেওঁলোকে যদি ৰাতি 2টাও বাজে তথাপি তেওঁলোকে ৰোগীক এপইণ্টমেণ্ট দি চায় সেইটোৱে ডিফাৰেঞ্চ বিটুইন প্ৰাইভেট এণ্ড চৰকাৰী গভৰ্ণমেণ্ট আৰু যদি সেইখিনি বস্তু ইম্প্ৰুভ কৰিব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ অসম চৰকাৰে নিশ্চয় আৰু স্বাস্থ্যখণ্ড আগবঢ়াই যাব পাৰিব কাৰণ আমাৰ গোটেই চিকিৎসা ব্যৱস্থাটো যদি উন্নত কৰিব লগা হয় অসমত অকল চৰকাৰীভাৱেও নোৱাৰিব অকল প্ৰাইভেটেও নোৱাৰিব গোটেইখিনিয়ে লগ লাগি যেতিয়া স্বাস্থ্য ব্যৱস্থাৰ এটা সুন্দৰ প্লেচমেণ্ট কৰিব যাব যেতিয়া এটা টুৰিজিমৰ ব্যৱস্থা কৰিব পৰা যাব হেল্থ টুৰিজিমৰ ব্যৱস্থা কৰিব যাব অসমত বা গুৱাহাটীত যথেষ্ট সুবিধা আছে এতিয়াও বিভিন্ন ডক্টৰে এতিয়াও বাংলাদেশৰ বেমাৰী চাই এতিয়াও আমি ভূটানৰ ৰোগী চাই নেপালৰ ৰোগী চাই এইখিনি পেচেণ্ট আমি ফৰেইন কাণ্ট্ৰি বুলি ধৰিব পাৰোঁ গতিকে এই এনেধৰণৰ আমি যদি এটা টুৰিজিমৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়া সেইটো কৰিবৰ কাৰণে কিন্তু চৰকাৰৰ আমাক সহযোগিতা লাগিব আপুনি কৈছে আজিৰ তাৰিখত গুৱাহাটীৰ চিকিৎসকে বাংলাদেশ ভূটান নেপাল ইত্যাদি ৰোগী চাই দুগৰাকী ব্যক্তিগত খণ্ডৰ সৈতে জড়িত চিকিৎসা সেৱাৰ সৈতে জড়িত চিকিৎসক দুগৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষা প্ৰদান কৰা জ্যেষ্ঠ চিকিৎসক আমাৰ সৈতে আছে কিন্তু আমি এই গোটেই ডিবেটটো কিন্তু ব্যক্তিগত চিকিৎসালয় বনাম চৰকাৰী চিকিৎসালয় কৰিব বিচৰা নাই আমি বিচাৰিছোঁ চৰকাৰী চিকিৎসালয়ত ৰোগীসকলে যি চিকিৎসা নাপায় তাৰ পৰিপূৰক হিচাপে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ আত্মপ্ৰকাশ কৰক বা ভাইছে ভাৰ্চা যি কি নহওক মই চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম পুনৰ ক্ষমা বিচাৰিছোঁ আৰম্ভণিতে আপুনি দীৰ্ঘদিনে চিকিৎসা বিজ্ঞানৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত জড়িত হৈ আছে আৰু আপোনাৰ অৱদানৰ মাইকটো অন কৰি লওক হয় আপোনাৰ যি অৱদান সেই অৱদানৰ যোগেদি চাগৈ হাজাৰ হাজাৰ ডক্টৰৰ সৃষ্টি হৈছে যি কি নহওক সমগ্ৰ বিষয়টো আপুনি কেনেদৰে চায় চৰকাৰী চিকিৎসালয়ত সচৰাচৰ পৰিলক্ষিত হয় ভিৰ যদিও বা আজিৰ তাৰিখত বৈশ্যচাৰো আছে পৰ্যাপ্ত সা সুবিধাসমূহ আছে কিন্তু ৰোগীৰ সংখ্যালৈ চাই চাগৈ চৰকাৰী চিকিৎসালয় বা চিকিৎসা মহাবিদ্যালয় পৰ্যাপ্ত নহয় চৰকাৰী চিকিৎসালয়ৰ বিষয়ে মই তাতে অলমষ্ট 40 ইয়াৰ্ছ কাম কৰিছোঁ 40 বছৰ হয় গতিকে চৰকাৰী চিকিৎসালয়ত ইনফ্ৰাষ্ট্ৰাকচাৰটো আজি হয়তো 15-20 বছৰ আগত চাফিচিয়েণ্ট নাছিলে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে হস্পিটেল ইকুইপমেণ্টছ এতিয়া অসমৰ প্ৰায় পুৰণা মেডিকেল কলেজত হৈছে নতুনখিনিতো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে গোটেইখিনিত এডুকুৱেট নহ'লেও আপোনাৰ হৈছে এতিয়া প্ৰশ্ন আহিল যে গোটেইখিনি মানুহ যিমান আহে গুৱাহাটী মেডিকেল আপুনি যায় সেইখিনি মানুহক চিকিৎসা কৰিবলৈ মেইন প্ৰব্লেম হ'ল ইয়াত আপোনাৰ গুৱাহাটী মেডিকেল কলেজত এইটো টাৰ্চিয়াৰী যদিও টাৰ্চিয়াৰী চেণ্টাৰ বুলি ভবা হয় কিন্তু প্ৰাইমেৰী কেয়াৰো দিব লগা হয় চৰ্দি লাগিলেও গুৱাহাটীৰ মানুহে যায় গুৱাহাটী মেডিকেল কলেজৰ ওচৰ পাজৰৰ মানুহ যিখিনি চৰ্দি কাহ হ'লেও যাব ছেকেণ্ডেৰী যিখিনি অকণমান ডাঙৰ লাগে থাকে আৰু আল্টিমেটলি টাৰ্চিয়াৰী কেয়াৰত যাবই গতিকে এই যিটো তাৰ কাৰণত এটা মানে সাংঘাতিক এটা আনপ্ৰেচিডেণ্টেড এটা ভিৰ হয় আৰু এই ভিৰৰ মাজত আপোনাৰ যিজনে আপোনাৰ প্ৰিফাৰেঞ্চ পাব লাগে সেইটো নাপায় যাৰ কাৰণে হয়তো বহুত মানুহ কেতিয়াবা কিন্তু আপোনালোকৰ হাতত ৰেচিডেণ্ট ডক্টৰখিনি আছে বা ষ্টুডেণ্টখিনিও আছে তেওঁলোকৰ হাতত সেয়া নাই কিন্তু নাই তেওঁলোকৰ কথা কোৱা নাই মানুহ এজন যেতিয়া আপোনাৰ গুৱাহাটী মেডিকেল কলেজ আহিব হি উইল কাম উইথ হাই এক্সপেক্টেশ্যন অকল এইটো গুৱাহাটী মেডিকেলৰ কথা নহয় আপুনি এইমছত যায় সেইটো কিন্তু আমাৰ অসমত মেইন প্ৰব্লেম হৈছে যে ৰেফাৰেল চিষ্টেম নাই হয় আপুনি আহি থিয় হ'লে আপুনি ইউ আৰ টু বি চিন এই ৰেফাৰেল চিষ্টেমটো প্ৰপাৰ কৰিব লাগিব মোৰ মতে নম্বৰ 1 তেতিয়াহে যিবিলাক মানুহক একচুৱেলি টাৰ্চিয়াৰী কেয়াৰ লাগে তেওঁলোকে পাব একচুৱেলি আপুনি প্ৰিফাৰেঞ্চ পাব লাগিলে গাঁৱৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰৰ পৰা চাব ডিভিজন বা ডিষ্ট্ৰিক্ট হেল্থ অফিচাৰ বা
তেনেকুৱা হস্পিটেলৰ ফেজ ৱাইজ হ'ব লাগে ফেজ ৱাইজ হ'ব লাগিব Phase wise. আদাৰৱাইজ আপোনাৰ কেতিয়াও ছাকচেছফুল নহ'ব হয় ফেজ ৱাইজ হ'ব লাগে কাৰণ যদি আমি কেন্দ্ৰীয় চৰকাৰে যি বাজেট নিৰ্ধাৰণ কৰে বাজেটৰ যিমান ধন নিৰ্ধাৰণ কৰে উদাহৰণস্বৰূপে যদি 96,000 crore এবাৰ নিৰ্ধাৰণ কৰিছে তাৰে চাগৈ 2/3 প্ৰাইমাৰী হেল্থৰ কাৰণে কিন্তু তৎসত্ত্বেও ৰোগীসকল ডাইৰেক্ট জিএমচিএইচ বা বৰপেটা মেডিকেল কলেজলৈ আহিছে গতিকে এটা প্ৰক্ৰিয়াৰ প্ৰয়োজন যি কি নহওক মই বৈশ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম মাইকটো আপোনাক ল'বলৈ অনুৰোধ জনালোঁ বা সেই মাইকটো ল'ব পাৰে সেই মাইকটো ব্যৱহাৰ কৰিব পাৰে বৈশ্য ডাঙৰীয়া উৎকৃষ্ট চিকিৎসাৰ সমান্তৰালকৈ এজন ৰোগীসকলক প্ৰয়োজন সম চিকিৎসাৰ উদাহৰণস্বৰূপে দুখন মেডিকেল কলেজৰ আমি কথা আমাৰ সন্মুখত পূৰ্বৰ মুৰব্বী আৰু আপুনি বৰ্তমানৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ মুৰব্বী গতিকে বৰপেটা মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজৰ সা সুবিধাৰ যদি আমি কম্পেৰিজন কৰোঁ নিঃসন্দেহে গুৱাহাটী মেডিকেল কলেজত চাগৈ কিছু সা সুবিধা অতিৰিক্ত হ'ব গতিকে সম চিকিৎসা সেৱা ৰোগীক প্ৰদান কৰাৰ ক্ষেত্ৰত কি কৰিব পৰা যায় ধন্যবাদ যেটো প্ৰশ্ন আহিছে যে সম চিকিৎসা আসলতে যেতিয়া আমি কওঁ আমি যদি ন্যাশনাল হেলথ পলিসি চাব যাওঁ বা আমি যদি ইউনিভাৰ্সাল হেলথ কভাৰেজ যেটো বৰ্তমান চলি আছে ইউনিভাৰ্সাল হেলথ কভাৰেজত তিনিটা স্তৰত চিকিৎসা হ'ব লাগে এটা হ'ল চক্ৰৱৰ্তী ছাৰে কৈয়ে গৈছে এটা হ'ল প্ৰাথমিক চিকিৎসা আমি যিবিলাক আৰোগ্য মন্দিৰ গাঁৱে ভূঞে আহিছে সাব চেণ্টাৰ হওক হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ আৰু যেটো প্ৰাইমাৰী হেলথ চেণ্টাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তাত আমি প্ৰাথমিক চিকিৎসাটো দিব পাৰিবৰ কাৰণে ব্যৱস্থা থাকিব লাগে আৰু দ্বিতীয়তে যেটো কমিউনিটি হেলথ চেণ্টাৰ CHC আৰু ডিষ্ট্ৰিক্ট হস্পিটেল তাত সেকেন্ডাৰী কেয়াৰ দিয়া হয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হওক বা বৰপেটা চিকিৎসা মহাবিদ্যালয় হওক এটো তৃতীয় স্তৰৰ চিকিৎসা ব্যৱস্থা য'ত টাৰ্চিয়াৰী কেয়াৰটো দিব লাগে কিন্তু ছাৰে কোৱাৰ নিচিনাকৈ আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি ডেইলি এতিয়া গৰমৰ দিন পৰিছে আমাৰ 3,500 পৰা 4,000 ৰোগী আহে দিনত 3,500 পৰা 4,000 ৰোগী আহে ডেইলি আহে আৰু আমাৰ হস্পিটেলত বৰ্তমান 3,200 বিছনাৰ ভিতৰত প্ৰায় 2,700 বিছনা অনবৰত ফুল থাকে তাৰে ভিতৰত কেঞ্চাৰখন বাদ দিলে কেঞ্চাৰখন যদি আমি ধৰোঁ 3,000তকৈ অধিক ৰোগী আমাৰ ওচৰত থাকে গতিকে ছাৰে যেটো কথা কৈছে হয় কাৰণ আমি যেতিয়া মেডিচিনৰ অপিডিত যেতিয়া চোৱা যায় এই মেডিচিনৰ অপিডিত হেতু তাৰতম্য হয় প্ৰাইভেট কাৰণ প্ৰাইভেটত যেতিয়া তেওঁ এপইণ্টমেণ্ট লৈ আহিব এজন ডক্টৰৰ এগেইনষ্টে এপইণ্টমেণ্ট লৈ আহিব তেওঁক চাব কিন্তু আমি যেটো শিক্ষা বিজ্ঞানৰ প্ৰতিষ্ঠান হোৱাৰ লগে লগে আমাৰ ইয়াত আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট থাকিব পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট থাকিব ইণ্টাৰ্ণ থাকিব গোটেইখিনিয়ে থাকিব গতিকে আমাৰ এটা স্তৰৰ মাজেৰে আহে সেই স্তৰৰ মাজেৰে আহোঁতে ছাৰে কোৱা কথাটোত মই একমত যে আমাৰ ইয়াত হয়তো কোনোবা ডক্টৰে পেৰিফেৰিৰ পৰা পঠাই দিছিলে যে আপুনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেখাওক কিন্তু তেওঁ আমাৰ যেতিয়া 400 বা 300 ৰোগী আহিব সেই 300 ৰোগী যেতিয়া অপিডিত ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ আবেলি 3 বজালৈকে অপিডি হয় 3 বজাৰ সময়ত যদি আমি শেষ কৰিব লাগে তেতিয়াহ'লে তেওঁক আমি 2 মিনিট বা 3 মিনিটতকৈ বেছি দিব নোৱাৰো কিন্তু তেওঁ ইতিমধ্যে বেলেগ এটা ডক্টৰৰ লগত পৰামৰ্শ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহিছে তেওঁ এটা হাই এক্সপেক্টেশন লৈ আহিছিল কিন্তু ইয়াত আহি হয়তো তেওঁ ইণ্টাৰনেটৰ লগত পৰিল বা পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ফাৰ্ষ্ট ইয়াৰ এটাৰ লগত পৰিল আহোঁতে তেওঁ দেখিলে যে এইটো দেখোন এনেকুৱা কথা মই ইয়াতে ডিছপ'জ কৰোঁ নেকি কিন্তু আমাৰ যদি প্ৰতিজন ৰোগীকে যদি আমি যদি আমাৰ যিজন VPVS থাকে যিজন আমাৰ ছিনিয়ৰ কনচালটেণ্ট থাকে অপিডিত তেওঁৰ ওচৰত যদি যাব লাগে তেতিয়া হয়তো আমাৰ এই 400 ৰোগী বা 300-350 ৰোগী চোৱা সম্ভৱ নহয় গতিকে সেইকাৰণে কৈছোঁ যিটো তাৰতম্য তথাপিও কিন্তু এটা কথা আমি এটা কথা কওঁ যে ৰোগীৰ ভিৰ হোৱাৰ লগে লগেও আমি কিন্তু কিছুমান ব্যৱস্থা লৈছোঁ এটা ধৰক বেংকত যেনেকৈ ৰোগী ভিৰ হয় তেতিয়া যে টোকেন চিষ্টেম দিয়া হয় আমিও টোকেন চিষ্টেম ব্যৱস্থা কৰিছোঁ গতিকে আৰু আমাৰ যিটো শৃংখলিত ব্যৱস্থা বৰ্তমান ৰেজিষ্ট্ৰেশ্যনৰ পৰা ৰেজিষ্ট্ৰেশ্যনটো কম্পিউটাৰাইজ তাৰপিছত অপিডি আমাৰ টোকেন চিষ্টেম তাৰপিছত আমাৰ চিকিৎসকৰ সংখ্যাৰ অভাৱ আমাৰ এতিয়ালৈকে হোৱা নাই বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বাকী কেইখন মহাবিদ্যালয়ৰ কথা মই ক'ব নাযাম এতিয়া কিন্তু মোৰ চিকিৎসা মহাবিদ্যালয়ত মই এটা কথা ক'ব পাৰোঁ যে আমাৰ চিকিৎসকৰ অভাৱ এতিয়ালৈকে হোৱা নাই আৰু আমি যিখিনি ৰোগী আমাৰ ওচৰলৈকে আহে সেইসকল ৰোগী যদি ৰাতিপুৱা 8 বজাৰ পৰা বা 9টা বজাৰ ভিতৰত দেখায় তেওঁলোকে সেই একেদিনাই তেওঁ ইনভেষ্টিগেশ্যন কৰি কাৰণ আমাৰ যিখিনি অপিডিত ৰোগী আহে তেওঁলোকে আল্ট্ৰাছাউণ্ড হওক এক্সৰে হওক লেবৰেটৰীৰ কাৰণে হওক
মানে বহুত বেছি কিউ কৰিব নালাগে কিছু ব্যৱস্থা কৰিছে কিন্তু আৰু যদি চিটি স্কেনো হয় তেওঁ চিটি স্কেনৰো আমাৰ প্ৰায় 4টা চিটি স্কেন কাম কৰি আছে গতিকে চিটি স্কেনো একেদিনাই তেওঁ কৰিব পৰা ব্যৱস্থা আমি কৰি দিছোঁ গতিকে তেওঁ আবেলি 3টা বজাৰ পিছত বহুতে তেওঁলোকে ৰিপৰ্ট দেখাই ডক্টৰৰ পাছত গুচি যোৱাৰ আমি এটা ব্যৱস্থা কৰি দিছে কিন্তু আপুনি সমস্যাটো ক'লে প্ৰাইমাৰী হেল্থ চেণ্টাৰ আছে তাৰপিছত কমিউনিটি হেল্থ চেণ্টাৰ আছে গতিকে সেইবোৰত চিকিৎসা সেৱা লাভ কৰাৰ পিছত আপোনাৰ ইয়ালৈ আহিব লাগে আৰু কিন্তু সচৰাচৰ দেখা যায় সেইবোৰ যিবোৰ চেণ্টাৰবোৰ আছে তাত চিকিৎসা সেৱা লাভ কৰাৰ পিছতো তেওঁলোক আহে উন্নত চিকিৎসাৰ কাৰণে কিন্তু আমি আৰম্ভণিতে যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছিলোঁ মই পুনৰ আপোনাক সেই প্ৰশ্নটোৰ সংক্ষেপত উত্তৰ বিচাৰি পুনৰ আনসকলৰ ওচৰলৈ যাম এইমছলৈ বহু লোক যায় মই এইমছ দিল্লীৰ কথা কৈ আছোঁ গতিকে সেই যি ধাৰণা এটা মানুহে মনত পুহি ৰাখিছে এইমছত এবাৰ দেখুৱাই আহোঁচোন সেই ধাৰণাটো দূৰ কৰি বিশ্বাসযোগ্যতা তেওঁলোকৰ মাজত সোমোৱাৰ কি ব্যৱস্থা কৰিব পৰা যায় যাতে ইয়াতে পৰ্যাপ্ত চিকিৎসা পাইছে এইমছলৈ যাব নালাগে মই এটা কথা নদি ক'ব পাৰোঁ যে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা বাকী চিকিৎসা মহাবিদ্যালয়খিনিৰ কথা এটা কওঁ আমাৰ যিখিনি প্ৰযুক্তি আমি ব্যৱহাৰ কৰি আছোঁ সেই প্ৰযুক্তি আৰু এইমছৰ প্ৰযুক্তিৰ মাজত হয়তো বহুত তফাত নাথাকে কাৰণ আমি যিটো কুইডেলৰ মেচিন ইনভেষ্টিগেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিছোঁ ৱৰ্ল্ডত হয়তো সব সফিষ্টিকেটেড হস্পিটেলে সেই একে মেচিনটোৱে ইউজ কৰি আছে আৰু আজিকালিৰ যিখিনি প্ৰযুক্তি সেই প্ৰযুক্তিত মেন হেণ্ডেলিঙৰ কোনো ব্যৱস্থা খুব বেছি নাথাকে আপুনি ৰিয়েজেণ্টটো আৰু চেম্পলটো সোমাই দিলে ৰিপৰ্টটো নিজে ওলাই আহে গতিকে সেই ক্ষেত্ৰত কৈছোঁ যে মানুহৰ মাইণ্ডছেটটো এটা চলি আছে যে আমি ইয়াত প্ৰথম কথা মই আপোনাক এটা কথা কওঁ যে আমাৰ চিকিৎসা মহাবিদ্যালয়ত বহুত মানুহ মোৰ ওচৰত ৰাতিপুৱা আহে যে কিউ কৰিব লাগে কাৰণ যেতিয়া 100 ৰোগী মানুহৰ তাত থাকিব মই কিউ নকৰাকৈ আহিব দিব নোৱাৰোঁ গতিকে তেওঁলোকে ভাবে কি যে বাহিৰত গ'লে তেওঁলোকে কিউ নকৰাকৈ কামটো কৰিব বা তেওঁলোকে এইটো মানুহৰ প্ৰৱণতা আপুনি সেইটোত বাধা দিব নোৱাৰে এতিয়া চাওক মই আমাৰ যিখিনি চিকিৎসক যিখিনি আমাৰ ছুপাৰ স্পেচিয়েলিটি হওক বা চিকিৎসক হওক সেই চিকিৎসকখিনিয়ে হয় কোনোবা এইমছৰ পাছ কৰি আহিছে নহয় PGIৰ পৰা পাছ কৰি আহিছে কোনোবা লক্ষ্ণৌ PGIৰ পৰা পাছ কৰি আহিছে গতিকে সেই একেখিনি চিকিৎসকে তাতো চিকিৎসা দিছে আমাৰ তাতো চিকিৎসা যিসকল চিকিৎসক কৰ্মৰত হৈ আছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত তেওঁলোকৰ মেৰিটৰ ওপৰত কোনো প্ৰশ্ন উঠা নাই আৰু উত্তৰ পূৰ্বাঞ্চলৰ হয় মই সেইকাৰণে কথাটো কৈছোঁ যে তেওঁলোকৰ যিটো চিকিৎসা পদ্ধতি বা তেওঁলোকৰ যিটো আমাৰ মেচিন আমাৰ এভেইলেবল আছে আমাৰ সমপৰ্যায়ৰে বুলি আমি দাবী কৰিব পাৰোঁ কিন্তু মানুহৰ যিটো মাইণ্ডছেট কাৰণ এটা কথা মানুহৰ আপুনি চাৰেও এইটো হেৰি কৰিব যে একেজন ৰোগীয়ে 3বাৰ 4বাৰ দেখুৱাৰ পিছত আকৌ তেতিয়া আহি আমাক লগ ধৰে যে মই চবতে দেখাই আহিলোঁ কিন্তু একেখিনি ঔষধ দিলে গতিকে এতিয়া মই কি কৰিম গতিকে সেইটোও হয় গতিকে মই এইটো কৈছোঁ মানুহৰ মাইণ্ডছেট কিন্তু মই নদি ক'ব পাৰোঁ যে আমাৰ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 3200 বেড আছে আমি কেঞ্চাৰ যোগ কৰিলে 3500 বেড আছে আৰু আপোনালোকক মই এটা অনুৰোধ কৰোঁ এবাৰ আপোনালোকে ACCFৰ আণ্ডাৰত যিটো আমাৰ কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী মেডিকেল কলেজৰ লগত সংলগ্ন তাক এবাৰ চাই আহিব তাত এইটো বিশ্ব মানদণ্ডৰ এটা প্ৰতিষ্ঠান তাত যিখিনি ইকুইপমেণ্টছ আছে মই এটা কথা ইয়াতে অনুকিয়াব বিচাৰিছোঁ যে আমাক যেতিয়া ৰেডিঅ'থেৰাপিৰ ওপৰত যেতিয়া পষ্ট গ্ৰেজুৱেট দিব কাৰণে ইনস্পেকশ্যন আহিছিল NMCৰ পৰা তেতিয়া মোক এজন চিকিৎসকে সুধিছিল যে আপোনালোকে ইমান সফিষ্টিকেটেড আৰু ইমান ওপৰৰ ইকুইপমেণ্টছ ইয়াত কেনেকৈ পালে মই কৈছোঁ সেইটো ভিছন এণ্ড মিছন মই তেওঁক এটা আনচাৰ দিছিলোঁ দিছে ভিছন এণ্ড মিছন আমাৰ ভিছন আছিল মিছন আছিল গতিকে এভৰিথিং টু বি এভেইলেবল ইন দ্য ৱৰ্ল্ড the machine for the cancer therapy is available in the SCI now under ACCF আৰু মই এটা কথা নদি ক'ব পাৰোঁ যে আগত দিনবিলাকত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভাৰতবৰ্ষত থকা প্ৰতিটো চিকিৎসাই যাতে আমি প্ৰযোজ্য কৰিব পাৰোঁ তাৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ আৰু নিখন্দেহে আমি আগবাঢ়ি যাম বৈশ্য ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ আহি মই চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ কি প্ৰতিক্ৰিয়া দিব বিচাৰিব তেওঁলোকৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীৰ ভিৰ হয় বিশেষকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় এখন আপুনি চলাই আছে দীৰ্ঘদিন ধৰি তেনে ক্ষেত্ৰত বিভিন্ন সময়ত যিসকল দৰিদ্ৰ ৰোগী তেওঁলোকে আপোনালোকৰ যি চিকিৎসা সেৱা সেই চিকিৎসা সেৱাৰ নেটত তেওঁলোক সোমাই পৰিছে বা তেওঁলোকে আপোনালোকৰ চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হয় গতিকে কি ক'ব বিচাৰিব গোটেই বিষয়টোত আৰু বৈশ্য ডাঙৰীয়াৰ যি মন্তব্যৰ যদি কিবা প্ৰতিক্ৰিয়া দিব বিচাৰে আচলতে মই গোটেই স্বাস্থ্যসেৱাটোৰ ওপৰত ক'ব খুজিছোঁ স্বাস্থ্যসেৱাটো এইটো চৰকাৰীভাৱে কৰিবই লাগিব যে প্ৰাইমাৰী কেয়াৰ ছেকেণ্ডাৰী কেয়াৰ এণ্ড টাৰ্চাৰী কেয়াৰ এইটো নকৰিলে মেডিকেল কলেজত এইটো প্ৰব্লেম হৈ থাকিব গতিকে এইটো নাইকিয়া কৰিব পাৰিব লাগিব সেইটো কৰাৰ দায়িত্ব আমাৰ সকলোৰে অকল চৰকাৰৰ নহয় আমাৰো কাৰণ সেই কথাটো আহিব লাগিব নেক্সট কথাটো যে
পেচেণ্ট কিয় বাহিৰলৈ যায় অসমৰ পৰা সকলো সুবিধা থকা স্বত্তেও ইয়াৰে চাগে প্ৰত্যেকজন ব্যক্তিয়ে ইচ্ছা কৰাহেঁতেন যিকোনো এখন ইনষ্টিটিউটত কাম কৰিব পাৰিলেহেঁতেন মই 2-3খন ইনষ্টিটিউট ৰিফিউজ কৰি পেলাই মই প্ৰাইভেট প্ৰেক্টিছ কৰিছোঁ গতিকে অসমৰ বাহিৰৰ কথা কৈছে বাহিৰতো গতিকে সেই বস্তুটো আমি মাইণ্ডছেটটো আমি কেনেকৈ চেঞ্জ কৰিম আমি যদিও কৈছোঁ ৰোগীসকলৰ মাইণ্ডছেটটো চেঞ্জ কোনে কৰিব সেই কৰাৰ দায়িত্বটো আমাৰ সকলোৰে প্ৰাইভেট ছেক্টৰো চৰকাৰী ছেক্টৰো মই সেইকাৰণে ডিভাইড নকৰি আমাৰ সকলোৰে গতিকে এই কথাটো অকল চৰকাৰৰ ওপৰত ডিপেণ্ড কৰি থাকিলে নহ'ব চৰকাৰে মাইণ্ডছেট চেঞ্জ হেল্থ এডুকেশ্যনৰ ব্যৱস্থা কৰিব মাইণ্ডছেট চেঞ্জ কৰি কথা নহয় আমাৰ ওচৰত যিমান পেচেণ্ট আহে আমি সকলোকে হেল্থ এডুকেশ্যন দিবলৈ চেষ্টা কৰাটো উচিত কৰোঁ নকৰোঁ পিছৰ কথা যে তেওঁ কি নেক্সট কি কৰিব আৰু এইটো কথাও মই আজি যদি আপোনালোকৰ এই চেনেলৰ এই ডিছকাশ্যনটো যদি ৰাইজে শুনি আছে তেতিয়া মই সকলোকে অনুৰোধ কৰিম আপুনি ডক্টৰজন চেঞ্জ কৰাৰ আগতে সেইজন ডক্টৰ সুধি লওক মই নেক্সট কাক দেখুৱাম কোনো ডক্টৰে আপোনাৰ বেয়া নহ'বে কাৰণ আমি আপোনালোকৰ ওপৰত বেছ কৰি আপোনালোকৰ ওপৰত কৰিয়ে আমি আজি ইয়াত বহিছোঁ প্ৰত্যেকজনে ইয়াত বহিছোঁ কোনোবা প্ৰিন্সিপাল কোনোবা ডিষ্ট্ৰিক্ট প্ৰিন্সিপাল মোৰ ছাৰ হয় তেখেত চক্ৰৱৰ্তী ছাৰ মোৰ আমাৰ সকলো 3জনে টিচাৰ আমাৰ দেই ছাৰ গতিকে এতিয়া সেই বস্তুটো আমি কৰিবৰ কাৰণে আমি ৰাইজৰ মাজত যাবলৈ এইটো প্ৰচাৰ কৰিবলৈ অকল আমি প্ৰাইভেট ছেক্টৰেই হওক যে আমি অকল পইচা ঘটিবৰ কাৰণে বেমাৰী চালোঁ প্ৰেছক্ৰিপশ্যন শেষ হৈ গ'ল এনেকুৱা নহয় হেল্থ কেয়াৰ এটা দিয়াটো উচিত আৰু চৰকাৰীভাৱেও তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা থকাটো উচিত কাৰণ চৰকাৰী মই জানো মই চৰকাৰী চাকৰি কৰিছোঁ গতিকে চৰকাৰীত মই জানো যে আমি যেতিয়া যিমান ৰোগী চাওঁ যিমান আৰামত ৰোগী চাওঁ চৰকাৰী চিকিৎসা চাব নোৱাৰে মই মোৰ এখন কিতাপত লিখিছোঁ কিতাপ অলপতে ওলাব ছাপ'জ এখন গাঁৱত এটা ৰাস্তাত এখন এক্সিডেণ্ট হাজোত এটা এক্সিডেণ্ট কি ক'লে চৰকাৰী চাব নোৱাৰে কি ক'লে নহয় চৰকাৰী চিকিৎসকসকলেও হয় সেই তেনেধৰণে চাব লাগে একে কথা হয় মই এটা সাধাৰণ কথা এটা কওঁ যে মই গ্ৰাম্য চিকিৎসা আৰু চহৰৰ চিকিৎসাৰ মাজত পাৰ্থক্য কৰিছোঁ ছাপ'জ হাজোৰ ৰাস্তাত এটা এক্সিডেণ্ট হ'ল আৰু সেই এক্সিডেণ্টটো হোৱাৰ সময়ত তাৰে গাঁৱতে থকা যিজন ডক্টৰ PHCতে বা ছাবচেণ্টাৰত থকা ডক্টৰজনে ৰাস্তাৰ মাজতে মানে আপোনালোকে 3040 বুজি নাপাব মিছমেটছ এডাল সূতাৰে চিলাই তেওঁ ব্লিডিংটো বন্ধ কৰি যাব স্কেল্পত ইঞ্জুৰি হৈ বহুত ব্লিডিং হয় পেচেণ্ট মৰি যাব পাৰে গুৱাহাটী আহি নাপাব গতিকে তেওঁক যেতিয়া চিলাইকাৰে পঠিয়াই দিলে যেতিয়া পেচেণ্টটো মোৰ ওচৰত আহিল তেতিয়া মই সেইজন মোৰ অতীত যাব অতীত মোক চিষ্টাৰে ৰেডি কৰি দিব AC ৰুম এইটোত মই সোমাম আৰামছে সোমাই মই গোটেই সুবিধা পাম অপাৰেশ্যন কৰি তেওঁক ভাল কৰিম সেইটোতকৈ কেৰিড গ'জ টু ডেট ভিলেজ ডক্টৰ এই গাঁৱৰ যিজন ডক্টৰে ব্লিডিং বন্ধ কৰি তেওঁক আমাৰ সুবিধা থকা হস্পিটেললৈ পঠালে চৰকাৰী হওক বেচৰকাৰী মই তাৰ কোনো ডিফাৰেঞ্চ কৰা নাই পঠিয়ালে সেই ডক্টৰজন ক্ৰেডিট বেছি কিন্তু আমাৰ ৰোগীসকলে সেইটো ক্ৰেডিট দিব নোখোজে ক্ৰেডিটটো আমাক কেইজনক দিয়ে গতিকে সেই বস্তুটো ৰাইজে জনাটো উচিত যে আচলতে আপোনাক প্ৰাইমাৰী হেল্থ কেয়াৰটো আপোনাক সেইজন ডক্টৰে দিছে গতিকে এই কথাটো ৰাইজে জনাটো আৰু এটা কথা ৰাইজে জনাটো উচিত যে মই বিচাৰোঁ প্ৰাইমাৰী হেল্থ কেয়াৰ শুড বি ৰেছপন্সিবিলিটি অফ গভৰ্ণমেণ্ট মই পাৰ্চনেলি বিচাৰোঁ প্ৰাইমাৰী হেল্থ চেণ্টাৰটো গভৰ্ণমেণ্টৰ ৰেছপন্সিবিলিটি হ'ব লাগে 100% ফ্ৰী অফ কষ্ট 100% ফ্ৰী অফ কষ্টত প্ৰাইমাৰী হেল্থ কেয়াৰ চৰকাৰৰ হ'ব লাগে চৰকাৰৰ ফালৰ পৰা হ'ব লাগে আৰু তাৰ পাছৰ পৰা হয়তো চৰকাৰে তেওঁলোকে যেনেধৰণে পৰিচালনা কৰিব তেনেধৰণে পৰিচালনা কৰিব কিন্তু সেই বিষয়ে মন্তব্য দিবৰ কাৰণে মই কোনো নহয় কিন্তু মই তথাপি মই ফিল কৰোঁ যে ডক্টৰ এজ এন চিটিজেন অফ আছাম ইণ্ডিয়া যে প্ৰাইমাৰী হেল্থ কেয়াৰ শুড বি ফ্ৰী ফৰ অল পেচেণ্ট আৰু প্ৰাইমাৰী হেল্থ কেয়াৰটো তেনেকৈ কেয়াৰ ল'ব পৰা যায় তেতিয়াহ'লে মোটামুটি 80% ছাৰে ভালকৈ ক'ব 80% ৰোগী হয়তো টাৰ্চাৰী হেল্থ কেয়াৰলৈ আহি নাপাব প্ৰাইমাৰী বৰ সুন্দৰ কথা ক'লে আৰু মই যদি প্ৰাইমাৰী হেল্থ কেয়াৰত উপযুক্ত চিকিৎসা প্ৰদান কৰা হয় তেওঁলোক টাৰ্চাৰী গুৱাহাটীলৈ আহিব নালাগে তেজপুৰলৈ যাব নালাগে গুৱাহাটীলৈ আহিব নালাগে সেই স্থানতে সমস্যাটো সমাধান হয় কিন্তু সেই প্ৰাইমাৰী হেল্থ কেয়াৰ য'ত আছে গ্ৰাম্য অঞ্চলত উৎকৃষ্ট ডক্টৰ আছেনে নাই সেয়াই এক প্ৰাসংগিক প্ৰশ্ন যিসকল ডক্টৰে ৰাইজক বিশ্বাসযোগ্যতাৰ সৃষ্টি কৰাব পাৰে যি কি নহওক তাৰ সমান্তৰালকৈ যিহেতু বহুকেইজন জ্যেষ্ঠ চিকিৎসক আছে মঞ্চত যদি কোনোবাই প্ৰশ্ন সুধিব বিচাৰে বা এই আলোচনাৰ সৈতে সংযুক্ত হ'ব বিচাৰে কিবা মন্তব্য দিব বিচাৰে তেওঁলোকক অনুৰোধ জনাম হাতটো উঠালে মই তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকৰ মন্তব্য বা প্ৰশ্ন ল'বলৈ চেষ্টা কৰিম মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এটা প্ৰসংগ উল্লেখ কৰিছে ব্যক্তিগত খণ্ডত আপুনি সেৱা আগবঢ়াই আছে বহুদিন ধৰি বিগত সময়তো আপোনাৰ সৈতে সাক্ষাৎকাৰ লওঁতে এই প্ৰশ্নৰ মই অৱতাৰণা কৰিছিলোঁ কিছুমান ভ্ৰান্ত ধাৰণা ৰাইজৰ মাজত আছে চিকিৎসকক লৈ বিশেষকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ ব্যৱসায় কেন্দ্ৰিক বা ধন ঘটাৰ কাৰণে তেওঁলোকে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খুলিছে বহু পৰিমাণে সেই কথা সেয়া এক ভ্ৰান্ত ধাৰণা গতিকে আপুনি সেই ব্যাখ্যাটো কেনেদৰে আগবঢ়াব ধন্যবাদ তাৰ আগতে মই
আজি সুযোগ পাইছোঁ কাৰণে কেইটামান কথা কৈ লওঁ যে যিটো আচল বিষয় সেই বিষয়টোৰ বিষয়ে ক'ব খুজিছোঁ যে অসমৰ ৰোগী কিহৰ কাৰণে বাহিৰলৈ যায় যেতিয়া তিনিটা বিষয়ৰ কথা ক'ম যেতিয়া মানুহ এগৰাকীৰ হাত ভৰি কিবা ভাঙে ঘৰত যেতিয়া আলোচনা হয় তেতিয়া প্ৰথম আলোচনা হ'ব যে ক'ত দেখাম ইয়াত লাষ্টত কোনোবাই ক'ব পাটনাত যাব লাগিব পাটনাত গ'লেহে চিকিৎসা ভাল হ'ব যদি কাৰোবাৰ কেঞ্চাৰ ডিটেকশ্যন হৈছে যিদিনাখন ডিটেকশ্যন হৈছে ডিটেকশ্যন হোৱাৰ দিনাখনেই ঘৰত বহিব যিসকল ছিনিয়ৰ মানুহ তেওঁলোকে বহি আলোচনা হ'ব বোম্বাইত যাব নে ভেলোৰত যাব নে ছাউথ ইণ্ডিয়াত যাব সেইটো প্ৰথম ডিছকাশ্যন আৰু মই নিজে চকুৰ ডক্টৰ হিচাপে চকুৰ বেমাৰী হিচাপে মই দিনে পায়ে থাকোঁ যোৱা প্ৰায় 15টা বছৰে যে চকুৰ যেতিয়া যিকোনো বেমাৰে নহওক লাগিলে চকুৰ পানী পৰাই হওক চশমাৰ প্ৰব্লেমেই হওক তেতিয়া লগে লগে চিন্তা হ'ব নেপাল যাব লাগিল গতিকে এই তিনিটা কাৰণটো কিয় হয় সেই কথাটোৱে আমাকো যথেষ্টখিনি কষ্ট দি আছিল আৰু সেইকাৰণে মই চাক্ষুক যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতা ল'বৰ কাৰণে মই নিজে নেপাল গ'লোঁ নেপালৰ বিভিন্ন হস্পিটেলত চাম বুলি গ'লোঁ কিন্তু মোৰ ডাঙৰ সমস্যা হৈ গ'ল তেতিয়া যে তাতে যোৱা অজস্ৰ বেমাৰী মোক চিনি পায় তেওঁলোকে মোক সুধে ছাৰ আপুনিও আহিছে তেওঁলোকৰ বিৰাট আনন্দ যে তেওঁলোকৰ লগত মই গৈছোঁ তেতিয়া মই দেখিলোঁ যে মই এইটো কামটো কৰিব নোৱাৰিম তেতিয়া মোৰ লগত যিজন ল'ৰা আছিল তাৰ লগত গৈ পেলাই মই অকণমান ভেকশ্যন এটা দাড়ি চাৰি লগাই ল'লোঁ যাতে মোক ভালকৈ চিনি নাপায় ক'লা চশমা পিন্ধিছোঁ দাড়ি চাৰি লগাই লৈ তেনেকৈ মই বিভিন্ন চিকিৎসালয়ত গ'লোঁ কিয়নো যায় আচলতে আমি মানে ঠিক দুখটো দিওঁ যে ৰোগীসকলক কিয় যায় তাত গৈ মই দেখিলোঁ কেইটামান কথা তেওঁলোকৰ যিটো এপ্ৰ'চ যি ধৰণৰ এপ্ৰ'চ সেই এপ্ৰ'চটো কিন্তু আমাৰ এপ্ৰ'চতকৈ অকণমান বেলেগ তেওঁলোকৰ প্ৰথম দিনাখনৰ পৰাই কিদৰে ৰোগীগৰাকীক সন্তুষ্ট কৰিব লাগিব সেই কথাটোহে মই আকৌ আৰু এটা কথা কৈছোঁ আমাৰ ৰোগীসকলক সন্মান জনাম মই সদায় তেওঁলোকক ভগৱান বুলি ভাবোঁ তেওঁলোক যেতিয়া যায় তেওঁলোকক মই কিন্তু কোনোদিন গালি নাপাৰোঁ তেওঁলোকে এনেই চখতে নাযায় তেওঁলোকে যদি অনুভৱ কৰে যে আমাৰ ইয়াতে ভাল চিকিৎসা আছে তাৰপিছতো তেওঁলোক কিয় যায় বাৰু এতিয়া নিশ্চয় কাৰণ থাকিব লাগিব সন্তুষ্ট কেনেকৈ কৰে আপুনি ক'লে এতিয়া উদাহৰণ যদি তেওঁলোকৰ যিটো এপ্ৰ'চ তাৰমানে সাধাৰণ অপ্ট'মেট্ৰিষ্টৰ পৰা ৰিচিপশ্যনৰ পৰা সমস্ত বস্তু মানে যিটো টীম সেই টীমটোৰ পিছত শেষত ডক্টৰে মাত্ৰ হয়তো এবাৰ চাইছে বহুত ডক্টৰে আনকি দেখাই নাপায় বেমাৰী ডক্টৰে খালি অপাৰেশ্যনটোহে কৰে বাকী সমস্ত গোটেই ছিষ্টেমটো পেৰামেডিকেল ষ্টাফে কৰে আৰু তেওঁলোকে এনেকুৱা সুন্দৰভাৱে কৰে গোটেইকেইখন হস্পিটেল এখন বুলি নহয় গোটেইকেইখন হস্পিটেলত মই তেতিয়া ভাবিলোঁ যে এনেকুৱা ধৰণৰ এপ্ৰ'চ আমাৰ আচলতে মই এছ'চিয়েশ্যনৰ সভাপতি হিচাপে আমাৰ এই বিশেষ এই প্ৰব্লেমটোৰ কাৰণে আমি বহুতখিনি আলোচনা কৰিছিলোঁ আমাৰ দুখটো কোনখিনিত তেতিয়া মই ঘূৰি আহি মই দেখিলোঁ যে হয় আমাৰ এপ্ৰ'চ আৰু তেওঁলোকৰ এপ্ৰ'চৰ মাজত কিছু পাৰ্থক্য আছে আৰু মানুহবিলাক সেইকাৰণেই যায় মানুহবিলাক ইমান কষ্ট কৰি এইকাৰণে যায় সাধাৰণ কেটেক অপাৰেশ্যন কৰিবৰ কাৰণে বা কিবা এটা কৰিবৰ কাৰণে তাহাঁতে এনেই নাযায় এই এপ্ৰ'চটো কিন্তু আমাৰ অভাৱ মই আকৌ কৈছোঁ আমাৰ ইয়াত উচ্চ মানদণ্ডৰ নহয় বিশ্ব মানদণ্ডৰ চকু চিকিৎসাৰ ব্যৱস্থা আছে অসমত বিভিন্ন ক্ষেত্ৰত তে বিশ্ব মানদণ্ডৰ চিকিৎসা থকাৰ পিছতো কিহৰ কাৰণে যায় অনলি বিকজ যে তেওঁলোকৰ যিটো এপ্ৰ'চ সেই এপ্ৰ'চটো অকণমান সলনি কৰিবলৈ আমি নিজে এপ্ৰ'চটো সলনি কৰিব লাগিব একেদৰে মই পাটনাত গৈ দেখিছোঁ যে পাটনাত বহুত পুৰণা ডাক্তৰ এজন আছিল তেখেতে বোলে চুই দিলে ভঙা হাত ভাল হৈ যায় মুখোপাধ্যায় বুলি এগৰাকী আছিল মুখোপাধ্যায়ৰ পুতেকো হেৰি হ'ল তেওঁলোকে বোলে তেতিয়া মই নিজে বেলেগ এজন বেমাৰীৰ লগত গৈ পেলাই এটেণ্ডেণ্ট হৈ পেলাই সোমালোঁ মই আচলতে গৈছিলোঁ মইতো ডাক্তৰ হিচাপে মই জাষ্ট কি বুলি কওঁ সহজ ভাষাত ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰিবৰ কাৰণে গৈছিলোঁ গৈ পেলাই মই দেখিলোঁ যে এটা কাম কৰক মই তেতিয়া ক'লোঁ যে এটা কাম কৰক মই আপোনাৰ লগত যাওঁ এটেণ্ডেণ্ট হৈ গ'লোঁ মই ডাক্তৰ কিনো কৰে তেওঁলোকে হয় তেওঁলোকৰ যিটো ব্যৱহাৰ বা যি ধৰণৰ এপ্ৰ'চ মই নিজে ডক্তৰ হিচাপে ভাবিছোঁ দেই যে আমি এইখিনি কৰোঁনে বাৰু কৰিলেতো আমাৰ নিশ্চয় নগ'ল হয় কি কাৰণে যাব হাতৰ ধন ভাঙি এনেকৈ ইমান কষ্ট কৰি কোনো নাযায় আৰু তাত যে কিবা বিশেষ কিবা ট্ৰিটমেণ্ট হয় সেইটোও নহয় তাত বৰঞ্চ বহুত ৰং ট্ৰিটমেণ্টে হয় কিন্তু হ'লেও মানুহ যায় ঠিক তেনেকৈ কেঞ্চাৰৰ ক্ষেত্ৰতো আমাৰ ইয়াতে ইমান সুন্দৰ সুবিধা আছে তাৰপিছতো আমি পেচেণ্টবিলাক ৰাখিব পৰা নাই এইকাৰণে হয়তো কিবা এটা কাৰণত মাইণ্ডছেট এটা সলনি হৈছে মাইণ্ডছেট এটা হৈছে গঢ় লৈছে এই মাইণ্ডছেটটো যিটো সলনি হ'ব তাৰে কিন্তু প্ৰধান দায়িত্ব মই কৈছোঁ মিডিয়াটো লাগিবই মিডিয়া আপোনালোকে এটা জাগৰণ কৰিব লাগিব ডক্টৰ অচ্যুত বৈশ্য ছাৰে কৈছে ডক্টৰ চক্ৰৱৰ্তী ছাৰেও কৈছে যে আমাৰ ইয়াত বিশ্ব মানদণ্ডৰ চিকিৎসা ব্যৱস্থা আছে কিন্তু বিশ্ব মানদণ্ডৰ চিকিৎসা ব্যৱস্থা কি ধৰণে আছে আৰু সেই কথাখিনি ৰাইজে জানিব লাগিব আৰু ৰাইজে জনাৰ ক্ষেত্ৰত জনসচেতনতাৰ ক্ষেত্ৰত আপোনালোকৰ এটা বিশেষ ভূমিকা আছে কিন্তু তাৰ লগতে আপুনি আচৰণৰ কথা কৈছে আচৰণ চিকিৎসকৰ এপ্ৰ'চটো মই সেই কথাটোকে ক'বলৈ ওলাইছোঁ এতিয়া আপোনালোকৰ সকলোৰে প্ৰয়োজন ৰাইজৰ প্ৰয়োজন কিন্তু প্ৰথম প্ৰয়োজন কিন্তু মই আকৌ কৈছোঁ যে আমি নিজৰ গাত অকণমান গাত ছটিয়াই ল'ব লাগিব যে হয় আমি যিগৰাকী বেমাৰী আহে প্ৰতিগৰাকী বেমাৰীক আমি দিব লগা যিখিনি সেৱা সেইখিনি দিছোঁনে বাৰু
যদি দিছোঁ তেতিয়াতো নাযায় কোনো পেচেণ্ট, কোনেও একো ক'ব লগাই নাই, নিশ্চয় ক'ৰবাত কেৰণ এটা ৰৈ যায়, আমাৰ এপ্ৰ'চৰ কেৰণ এটা ৰৈ যায়। ক'ৰবাত মই দেখিছিলোঁ আৰু লিখিছিলোঁ মই নিজে যে বিদেশত বহুত ডাঙৰ ডাঙৰ চিকিৎসকসকল বিদেশলৈ যায়, তেওঁলোকে শিকি থৈ আহে, তেওঁলোকে শিকি থৈ অহা গোটেই কথাবিলাক তাতে এৰি থৈ আহে আৰু ইয়াত আহি গ'লে গোটেই একদম পূৰা ইণ্ডিয়ানাইজেশ্যন হৈ যায় নেকি, তাৰমানে আমাৰ যিটো পৰিৱেশৰ লগত মিলি যায় নেকি। গতিকে এই গোটেইখিনি কথাই কেতিয়াবা মানসিকভাৱে স্বাভাৱিকতে আমাক কষ্ট দিয়ে। আৰু মই অনুভৱ কৰোঁ যে সকলোৰে এটা সন্মিলিত প্ৰচেষ্টা লাগিব, আৰু সেই সন্মিলিত প্ৰচেষ্টাত যিখিনি মেডিকেল টীম, সেই মেডিকেল টীমৰ কিন্তু যিখিনি সেৱাৰ মনোভাৱ, সেই সেৱাৰ মনোভাৱ এতিয়া মোৰ সন্মুখত বহি আছে ডক্টৰ মাধৱ ৰাজবংশী বুলি। তেখেতে নলবাৰী মেডিকেল কলেজৰ অধীক্ষক, দিনে ৰাতি তাতেই থাকে। যিকোনো মানুহে যদি যায়, আজিলৈকে মই মাধৱ ৰাজবংশীক বিষয়ে তেনে কোনো এটা বেয়া কথা কোৱা কোনো এজন মানুহৰ পৰা শুনা নাই। যেতিয়াই যায় চব বোলে ভালকৈ শুনে, কথাখিনি ভালকৈ শুনে, সমস্যাখিনি সমাধান কৰিব চেষ্টা কৰে। তো এনেকুৱা ধৰণৰ হয়তো যদি এডমিনিষ্ট্ৰেটৰ সকলোৱে যদি কৰে, নিশ্চয়কৈ মই ভাবোঁ আমাৰ যিটো চিকিৎসা ব্যৱস্থা, সেই চিকিৎসা ব্যৱস্থা ইমানখিনি মানি ড্ৰেইন হয়তো নহ'ব। হয়, গোস্বামী ডাঙৰীয়া বৰ সুন্দৰ কথা কৈছে। মই চক্ৰৱৰ্তী ডাঙৰীয়াৰ ওচৰলৈ আহিম, প্ৰত্যুত্তৰ ল'ব বিচাৰিম। যিসকল যুৱ চিকিৎসকে এই কথাখিনি শুনিছে বা পিছত শুনিব, তেওঁলোকৰ কাৰণে চাগে জ্যেষ্ঠগৰাকীয়ে কিছু জানিবলগীয়া বা শিকিবলগীয়া কথা কৈছে, এপ্ৰ'চৰ কথা কোৱা হৈছে বিভিন্ন সময়ত। প্ৰথম কথা আপোনালোকে সকলোৱে কৈছে গুৱাহাটীত বা অসমত পূৰ্বতকৈ ছবিখন সলনি হৈছে, পৰ্যাপ্ত চিকিৎসা সেৱা, পৰ্যাপ্ত কম বেছি পৰিমাণে পৰ্যাপ্ত। গুৱাহাটী মেডিকেল কলেজৰ কথা ক'লেই বৈশ্য ডাঙৰীয়াই। গতিকে আচৰণৰ ক্ষেত্ৰত, আচৰণ পৰিৱৰ্তনৰ ক্ষেত্ৰত যি এটা বিষয় গোস্বামী ডাঙৰীয়াই উত্থাপন কৰিছে, আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? এতিয়া মই এই বিষয়ে অলপ ভালকৈ ক'ব পাৰোঁ, কাৰণ কি মই দুইফালে ভৰি গৈছোঁ কিছু। মই ৰিটায়াৰমেণ্টৰ পিছত মই এটা প্ৰাইভেট কনচাৰ্ণত কাম কৰিছোঁ। গতিকে কথাটো হ'ল কি, এইটো গভৰ্ণমেণ্টৰ হস্পিটেলত দুখ দি লাভ নাই। এতিয়া আপুনি যদি মোৰ হস্পিটেলত যায়, প্ৰত্যেকটা ষ্টেজত ছাপৰ্ট আছে। প্ৰত্যেক নাম লিখাৰ পৰা আৰম্ভ কৰি পেচেণ্টক ডাক্তৰৰ ওচৰলৈ লৈ অহা, সময়মতে দিয়া, তেওঁ ব্লাডটো দিবলৈ ক'লৈ যাব লাগিব সেইখিনি সুবিধা কৰি দিয়া, লাগিলে এক্সৰে ডিপাৰ্টমেণ্টত মই যদি এটা ফোন কৰি দিওঁ সেইটো আৰ্জেণ্ট সোনকালে কৰি দিয়া, ৰিপৰ্টটো যাতে সোনকালে পাওঁ। আমাৰ হস্পিটেলত এতিয়া পেক ছিষ্টেম আছে, ফোন নকৰাকৈও মই চিটি স্কেন যদি হৈ গৈছে, মোৰ নিজৰ ডেস্কটপত মই দেখা পাওঁ চিটি স্কেনত কি আছে। গতিকে এনেকুৱা সুবিধাবিলাক থাকিলে মানুহৰ হেৰাছমেণ্ট কম হয়, আৰু ডাক্তৰ এজনেও বহুত মাথা ঠাণ্ডা কৰি কাম কৰিব পাৰে। মই যে পেচেণ্ট চালোঁ, ছাৰ্জন এজনে চালে যেনিবা, চাই পেলাই ধৰক গল ব্লেডাৰ ষ্টোন ভাবিছে, ৰেডিঅ'লজিত পঠালে, তেওঁ লগে লগে পালে যে গল ষ্টোন আছে, তেওঁ ধুনীয়াকৈ মানুহজনক ক'ব পাৰে যে আপোনাৰ গল ষ্টোন আছে। সেইটো এতিয়া মই গভৰ্ণমেণ্টৰ ফালে আহোঁ, গভৰ্ণমেণ্টৰ ফালে এইটো কেতিয়াবা সম্ভৱ নহ'ব পাৰে বিকজ অফ দ্য ৰাছ। আৰু আমাৰ কনচেপ্টবিলাক আগৰ যিটো পুৰণা কনচেপ্ট আছিলে, এতিয়া চেঞ্জ হৈছে চাগে, ডক্টৰ বৈশ্যই ক'ব। এতিয়া ধৰক মই প্ৰাইভেট হস্পিটেলত আহিছোঁ, আমাৰ ফ্ল'ৰত ধৰক নাৰ্ছ বহুত থাকিব, আমাৰ ফ্ল'ৰ মেনেজাৰ থাকে, আমাৰ OPDত আমাৰ এছিষ্টেণ্ট বহুত থাকে। সেইখিনি মানুহৰ বহুত কাম, আৰু তেওঁলোকে একচুৱেলি পেচেণ্টবিলাকক যথেষ্ট মানসিক হেল্প দিব। তেওঁ যিটো কৈছে যে যাতে নেগলেক্টেড ফিল নকৰে, আৰু সেইটো মূলতঃ আপুনি আচৰণৰ ওপৰত বেছি ধ্যান দিছে, নহয় জানো? আৰু ডাক্তৰৰ ক্ষেত্ৰত কৈছোঁ কি, প্ৰাইভেটত মই কৈছোঁ, প্ৰাইভেটততো আপোনাৰ এইটো আপুনি যদি কাম নকৰে আপুনি পইচা নাপায়। If you are doing good work, you will get money. If you are not doing good work, you will not get money. নহয় জানো? আপুনি যিমান ভাল অপাৰেশ্যন কৰে সিমান আপোনাৰ নাম হ'ব। এতিয়া আমাৰ সেৱাটো বিজনেছলৈ সীমিত কৰিব বিচৰা নাই। ভাল কাম কৰিলে বেছি পইচা পাব বা বেয়া কাম কৰিলে, বেয়া কাম কৰাৰ প্ৰশ্ন উঠা নাই। মই কৈছোঁ যে তেওঁৰ নিজৰ ভালৰ কাৰণে তেওঁ ভালকৈ কাম কৰিব, নিজৰ এটা স্বাৰ্থৰ কাৰণেও ভালকৈ কাম কৰিব, যে মোৰ নামটো ৰেপুটেশ্যন আৰু হ'ব লাগে। গভৰ্ণমেণ্ট ছেক্টৰতো আছে, গভৰ্ণমেণ্ট ছেক্টৰত বহুত ডাক্তৰ আছে যি হয়তো আমিও কাম কৰিছিলোঁ। আমি ধৰক OPD 8টাত আৰম্ভ কৰি আমাৰ OPD যদিও অফিচিয়েলি 2টালৈকে আছে, 4টা বাজি যায়। কিন্তু সেইটো কৰোঁতে হৈছে কি, আপোনাৰ এজন পেচেণ্টক যিমান সময় দিব লাগে সিমান সময় আপুনি দিব নোৱাৰে। গতিকে যিটো কোৱালিটি অফ ছাৰ্ভিচ যিটো কৈছে, কোৱালিটি অফ ছাৰ্ভিচ ইম্প্ৰুভ কৰিবৰ কাৰণে পেচেণ্ট ডক্টৰ ৰেচিঅ'টো ঠিক হ'ব লাগিব। টাইম, এতিয়া UKত মই কিবা ট্ৰেইনিঙত গৈছিলোঁ, UKত যাওঁতে এজন পেচেণ্টক তেওঁলোকে মিনিমাম 10-12 মিনিট সময় দিয়ে,
আৰু ছেইম একে ট্ৰেইনিঙত মই USA গৈছিলোঁ, তেওঁলোকে 20 মিনিটমান সময় দিয়ে এটা পেচেণ্টক, এজন পেচেণ্টক। এতিয়া ইয়াতে চৰকাৰী খণ্ডত কিমান সময় দিব পাৰে আপোনালোকে? 1 মিনিট 2 মিনিট দিয়াই টান। আৰু ব্যক্তিগত খণ্ডত কিমান সময় দিব পাৰে আপোনালোকে OPD এজন পেচেণ্টক? OPD ভিৰ থকা পেচেণ্টক মেক্সিমাম 5 মিনিট 5 মিনিট দিব পাৰে, হয় 5 মিনিট ব্যক্তিগত খণ্ডত দিব পাৰে, আৰু আপোনালোকে চৰকাৰী খণ্ডত 2 মিনিটৰ ওপৰত দিব নোৱাৰে, হয়। গতিকে সেই মানুহৰ ডিছছেটিছফেকশ্যন তাতেই হয়তো। মানুহ এজনে আহি যেতিয়া আপোনাক চিমটমবিলাক ক'ব, আপুনি সোনকালে কওক, কি আছে কওক এনেকুৱা হ'বই, কাৰণ আপুনি শেষ কৰিব লাগিবতো। যিখিনি মানুহ নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰতো আপুনি শেষ কৰি দিব লাগিব নহয়, কামখিনিতো শেষ কৰিব লাগিব। তাৰপিছত তেওঁলোকে যাব, এই দীঘল লাইন থাকে। আজিকালি আমাৰ ব্লাড কালেকশ্যনত বহুত ঠাই হৈছে, আগত যেনেকৈ এটা দুটা আছিলে এতিয়া বহুত কিউবিকেল হৈছে। ব্লাড ল'ব, এক্সৰে ডিপাৰ্টমেণ্টত গৈ দেখিব যে সেইদিনাখন CT স্কেন কিনে অলৰেডি এটা মেচিনত কিনে 50টামান হৈয়ে গ'ল। তাৰপিছত সেই মেচিনটো যিজন মানুহক আপুনি নিদিলে, দেৰি হোৱাৰ কাৰণে নহ'লগৈ, তেওঁতো বেয়া পাব আপোনাক, তেওঁক বেয়া পায়, লগতে হস্পিটেলখনকো বেয়া পাব। আৰু তাতে কিছুমান মানুহ উচতনি দিয়া মানুহো থাকে, বাহিৰত দেখুৱাই আহকগৈ, হয় তেনেকুৱা মানসিকতাই আছে উচতনি বুলি। গতিকে সেইটো আৰু এইটোতো হাঁহি উঠা কাণ্ড। আজিকালি যদি গুৱাহাটীত ট্ৰেইনখন বা ফ্লাইটটো কিবা কাৰণে হায়দৰাবাদত যোৱা কেঞ্চেল হয়, তেতিয়াহ'লে তাৰে হস্পিটেলবিলাকতো মূৰে কপালে হাত দিয়ে। গতিকে সেইটো কাৰণে মানুহৰ এটিটিউড। এইখিনিতে এটা কথা মই জাষ্ট এড কৰিব খুজিছোঁ, আচলতে মানে যে যেতিয়া ব্যস্ততা আহে, কাৰণ মই চিকিৎসকক লৈ পেলাই কথাখিনি ক'বলৈ আছোঁ, যেতিয়া ব্যস্ততা আহিলে হয় মূৰটো গৰম হয়, হাউচ চাৰ্জন, ইণ্টাৰ্ণ চাৰ্জন বা বাকীবিলাকৰ তেওঁলোকে যি ধৰণে এপ্ৰ'চটো কৰিব লাগে ৰোগীৰ প্ৰতি, হয়তো তেতিয়া ক'ৰবাত কিবা অকণমান খেলি মেলি হ'ব পাৰে, খং উঠি যাব পাৰে। কিন্তু আচলতে মই অতিশয় সৌভাগ্যৱান যে আজি আমাৰ পেনেলৰ মাজত বহি আছে ডক্টৰ অচ্যুত বৈশ্য। ডক্টৰ অচ্যুত বৈশ্যই যোৱা ক'ভিডৰ সময়ত আৰু তাৰ পিছতো তানে যদি যিকোনো য়ং ফিজিচিয়ানে যদি কিবা অকণমানো কাৰোবাক ৰোল মডেল বুলি ভাবিব খুজিছে, তেতিয়া ডক্টৰ অচ্যুত বৈশ্যৰ কথা ভাবিব। এইকাৰণে যে এখন ইমান ডাঙৰ মেডিকেল কলেজ এখন চলোৱাৰ পিছতো আজিলৈকে কিন্তু পাব্লিক লাইফত কোনো মানুহে ক'ব নোৱাৰে যে ডক্টৰ অচ্যুত বৈশ্যই কোনোবা এজন মানুহক বেয়া ব্যৱহাৰ কৰিছে। যেতিয়াই যিকোনো মানুহে যিকোনো সহায়ৰ কথা কৈছে, ডক্টৰ অচ্যুত বৈশ্যক সহায় কৰিছে। এইটো সম্ভৱ হৈছে কিহৰ কাৰণে? এটা যিটো মানে সেৱাৰ যিটো মনোভাৱ, সেইটো মনৰ মাজত সোমাই গৈছে। গতিকে মই নতুন ডক্টৰসকলক ক'ম, সকলো ডক্টৰকে ক'ম, হ'লেও নতুন ডক্টৰসকলক ক'ম যে চিকিৎসা সেৱাটো আচলতে এটা সেৱা বুলি গণ্য কৰিব লাগিব। এইটো চৰকাৰী হওক বেচৰকাৰী হ'লে ভাল ব্যৱহাৰ কৰিব আৰু চৰকাৰী হ'লে বেয়া ব্যৱহাৰ কৰিব। এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আহিব কোনো পধ্যেই নালাগে, মই অনুভৱ কৰোঁ। এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ কোনো পধ্যেই থাকিব নালাগে। তাৰ সমান্তৰালে চাগৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ মাজত সমন্বয়ৰ প্ৰয়োজন। যি সমন্বয় এতিয়া আছে তাতকৈ বেছি সমন্বয়ৰ প্ৰয়োজন। বৈশ্য ডাঙৰীয়া, আপোনাৰ বিষয়ে ইতিমধ্যে গোস্বামী ডাঙৰীয়াই ক'লে, চাগৈ সেইটো মাইক চলি আছেনে? সেই মাইকটো ল'ব পাৰে, হয়। গতিকে কি মন্তব্য আগবঢ়াব? আচৰণৰ প্ৰসংগটো উল্লেখ হৈছে, হেল্ল', হয় চলি আছে। আচৰণৰ বিষয়টো উল্লেখ হৈছে, গোস্বামী ডাঙৰীয়াই বৰ এক প্ৰাসংগিক কথা উল্লেখ কৰিছে। তাৰ প্ৰত্যুত্তৰো ইতিমধ্যে চক্ৰৱৰ্তী ডাঙৰীয়াই প্ৰদান কৰিছে। কি ক'ব বিচাৰিব আপুনি? ক'লেই 3000-ৰ পৰা 4000 ৰোগী প্ৰতিদিনেই GMCHলৈ আহে। গতিকে প্ৰতিজনে যিকেইজনৰ ৰেজিষ্ট্ৰেশ্যন হৈছে প্ৰতিজনকে চোৱাৰ দায়িত্ব। 1 মিনিট বা 2 মিনিট চাবলৈ আপোনালোকে সময় পায়। তেনে ক্ষেত্ৰতো কেতিয়াবা ৰোগী তেওঁলোক অসন্তুষ্ট হয় আৰু বাহিৰলৈ যায়। কি ইয়াৰ প্ৰতিকাৰ, কি সমাধান কি? চাগৈ এইটো মোৰ শেষৰটো এটা কথাই ক'ম। আমাৰ অসমীয়াত এটা কথা আছে যে কথাত বতা পায় আৰু কথাত কটা যায়। গতিকে কথাত কটা যায় আৰু কথাত বটাও পায়। গতিকে ঠিক তেনেকৈ মই এটা উদাহৰণ দিব বিচাৰোঁ যে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এগৰাকী চিকিৎসক আছিলে, ডাক্তৰ হৰ্ষ ভট্টাচাৰ্যী। তেতিয়া হৰ্ষ ভট্টাচাৰ্যীৰ OPD থাকে। তেতিয়া আমি ষ্টুডেণ্ট আছিলোঁ, শুভ্ৰ মই একে ক্লাছৰ, একে ৰুমমেট, আমি একে বেটছৰ। গতিকে আমি তেতিয়া চাওঁ যে হৰ্ষ ভট্টৰ যেতিয়া OPD থাকে তেতিয়া 7টা বজালৈ মানুহজনে একো নোখোৱাকৈ পাণ খাই থাকে মাজে মাজে। তেওঁৰ OPDত প্ৰায় 300-400 ৰোগী আহে। ঠিক তেনেকৈ আৰু নেক্সট যিদিনাখন OPD হয় 50টা বা 60টা থাকে। শুভ্ৰই ইয়াৰ পৰা পাছ কৰোঁতে সি গম পায়। কিন্তু কথাটো উলিয়ালোঁ যে হৰ্ষ ভট্টাচাৰ্যে যেতিয়া 6টা-7টালৈ যেতিয়া OPD কৰে একো নোখোৱাকৈ কৰে, তেওঁ কোনো এজন মানুহক উচ্চ বাচ্য একো নকৰে, আহক বহক। গতিকে সেইটো হ'ল ডিফাৰেঞ্চ।
গতিকে সেইকাৰণে এতিয়াও গুৱাহাটীত যদি কিবা যদি চকুৰ অসুখ হয় প্ৰথমতে এবাৰ সকলোৰে নামটো এটা মনত আহে যে হৰ্ষবৰ্ধন ছাৰক এবাৰ কথাটো পাতি চাম নেকি গতিকে সেইকাৰণে মই কৈছোঁ কথাত কটা যায় কথাত বঁটা পায় ঠিক তেনেকৈ ৰোগীৰ সংখ্যাটো কম কিয় হয় আগদিনাখন কাৰণ হৰ্ষবৰ্ধন ছাৰৰ লগত মানুহৰ ইমান এটা আত্মীয়তা গঢ়ি উঠিছিল বা এনেকুৱা এটা তেওঁৰ বিশ্বাস মানুহৰ বিশ্বাস আৰু আশ্বাস সেই দুয়োটাই ইমান আছিল তেওঁৰ ছাৰৰ লগত যে ছাৰৰ লগত গ'লে ছাৰে গালি একদম সুন্দৰভাৱে তেওঁ কথা বতৰা পাতি গোটেইখিনি কাম তেওঁ নিজেই কৰে গতিকে সেইকাৰণে মই দেখিছিলোঁ যে তেওঁৰ অপিডিত হয়তো সন্ধিয়া 7টালৈকেও লাইন পাতি থাকে ছাৰে কৰাৰ নিচিনাকৈ গতিকে সেই বস্তুটো হয় কি মানুহৰ এটা আত্মীয়তা মানুহৰ একান্ত যিটো একাত্মতাবোধ সেই কামটোৰ প্ৰতি তেওঁ কামটো ভাল পাইছেনে নাই বিশেষকৈ মই শুভ্ৰই কোৱাৰ কাৰণে মই কথাটো উলিয়াইছোঁ যে নৱপ্ৰজন্মৰ ক্ষেত্ৰত মই বিশেষকৈ ছাৰে কৈছে যে ছাৰে 40 বছৰ যিয়ে কাম কৰিছে মোৰো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংপৃক্ত হ'বৰ কাৰণে প্ৰায় 38টা বছৰ হ'ল এতিয়া 38টা বছৰত মই ভৰি দিছোঁ 88ৰ পৰা মই কলেজত কামত আৰম্ভ কৰিছিলোঁ গতিকে এই সময়ত মই দেখিছোঁ যে যিটো কষ্ট সহিষ্ণুতা সেই সহিষ্ণুতাটো কিন্তু আজিকালি মানুহৰ নাই আৰু এটা কথা যে মই হয়তো ছাৰৰ তাত কনফিডেণ্টলি মই যাব পাৰোঁ যে ছাৰ মোৰ এইটো এনেকৈ অসুবিধা আছে ছাৰ আপুনি মোক চাওক ছাৰে কৈছে অকণমান ৰখা ছাৰে মোক ৰখিব দি পেলাই ছাৰে চাব কিন্তু সেই একেখিনি সময় যদি মই কোনোবা এজন যদি নতুনকৈ পাছ কৰি অহা ল'ৰাক কওঁ যে ছাৰ মোৰ সময় হ'ল 2টা বাজিল ছাৰ মই গ'লোঁ ছে ডেট ইজ আ ডিফাৰেঞ্চ গতিকে টাইমৰ লগত মানুহৰ মাইণ্ডছেটো চেঞ্জ হৈছে আৰু মানুহৰ ব্যৱহাৰো চেঞ্জ হৈছে গতিকে মই প্ৰেক্টিকেল কথাটো কৈছোঁ আৰু যোৱা 5টা বছৰে মই অসমৰ সকলোতকৈ বিজিএছ হস্পিটেলখনত মই দেখিছোঁ যে যদি মানুহে সদায় প্ৰব্লেম লৈ আহে যেতিয়া প্ৰব্লেম লৈ আহে মই তেওঁৰ প্ৰব্লেমটো তেওঁৰ সম পৰ্যায়ত গৈ অনুধাৱন কৰিব লাগিব মই যদি হেড অফ দ্য ইনষ্টিটিউট গৈ এই কি হৈছে বুলি সুধোঁ তেওঁ মোক কথাখিনি নক'ব কিন্তু তেওঁৰ লগত মই সমানে নামি যাব লাগিব তেওঁৰ লেভেলত যদি তেওঁ ছুইপাৰ হয় ছুইপাৰৰ সমানে মই কথা পাতিব লাগিব মই সেই তেওঁৰ পৰা কথাখিনি উলিয়াবৰ কাৰণে তেওঁৰ প্ৰব্লেমটো জানিবৰ কাৰণে মই তেওঁ সম পৰ্যায়ৰ কথা কৈ তাৰ পৰা কথাখিনি মই উলিয়াব লাগিব সেইখিনি যেতিয়া মই কৰিব পাৰিম মানুহে আমাৰ পৰা যিটো কোৱালিটি হেল্থ কেয়াৰ বা যিটো মানুহৰ মিঠা মুখৰ মাত এটা দিলে বহুতে ৰোগী ভাল হয় বুলি কয় সেইটো যেতিয়া আমি কৰিব পাৰিম বিশেষকৈ মই এটা কথা অকপতে স্বীকাৰ কৰিছোঁ যে আমাৰ যিখিনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰত মই যোৱা 5 বছৰত প্ৰব্লেম পাইছোঁ তাৰে 20% বা 10%হে চিকিৎসকৰ এগেইনষ্টে কমপ্লেইন পাওঁ 90% আমাৰ কমপ্লেইন আহে পেৰামেডিকেল ষ্টাফৰ দুৰ্ব্যৱহাৰ বা নাৰ্ছিঙৰ দুৰ্ব্যৱহাৰ গতিকে এই মানুহখিনিৰ কথাটো হয় কি ছাৰে কথা কৈছে যে প্ৰাইভেটত তেওঁ যদি কাম নকৰে তেওঁক বিছনাখন আঁতৰাই দিব কিন্তু মোৰ ইয়াত মই আঁতৰাই দিব নোৱাৰোঁ তেওঁক মই আঁতৰাই দিয়াৰ লগে লগে তেওঁৰ এছ'চিয়েশ্যন আছে কিবা আছে তেওঁক ছাছপেণ্ড কৰিব নোৱাৰোঁ তেওঁক মই এইটো কৰিব নোৱাৰোঁ গতিকে কিছুমান কথা থাকে কিন্তু যদি একাউণ্টেবিলিটি আৰু যদি স্বাস্থ্য ক্ষেত্ৰত কাম কৰিব আহোঁতে যদি তেওঁ যদি সেৱা আৰু ছাৰ্ভিচ মানে চাকৰি আৰু সেৱা এই দুটাৰ মাজত যদি তেওঁ যদি বুজি নাপায় তেতিয়াহ'লে আমাৰ চিকিৎসালয়বিলাক চলোৱাত বৰ কষ্ট হয় তেওঁ বুজিব লাগিব যে মোৰ যদি ৰোগীগৰাকী আছে মই বেছি সময় নলওঁ জাষ্ট এটা এক্সাম্পল দিছোঁ বিশেষকৈ যিখিনি বৰ্তমান নাৰ্ছিং কেয়াৰত মানুহ আছে তেওঁলোকে চাকৰিৰ কাৰণে বেছিভাগে আহে তেওঁলোকে সেৱাৰ কাৰণে খুব কম আহে কাৰণ তেওঁলোকে যদি 7টা বজাত যদি ৰাউণ্ড শেষ হয় 7টা বজাত পেচেণ্টজনৰ বা ৰাউণ্ডটো শেষ কৰি তেওঁ গুচি যায় কিন্তু সেই বস্তুটো আগতে নাছিল তেওঁ যেতিয়ালৈকে কোনোবা এগৰাকী তেওঁক ৰিলিভাৰ নাহে আৰু তেওঁৰ যিখিনি সংকটাপূৰ্ণ ৰোগী আছে সংকটাপূৰ্ণ ৰোগীখিনি যেতিয়া তেওঁৰ আগৰ পিছৰ এগৰাকীক সমজাই লৈ নাযায় গুচি নগৈছিল কিন্তু সেই বস্তুখিনিৰ বহুতো চিকিৎসালয়ত মই অভাৱ হৈছে অকণমান সেই অভাৱ হোৱাৰ কাৰণে মানুহে ভাবে যে মোৰ ৰোগীজন ইমান চিৰিয়াছ তেওঁ মোবাইলত কথা পাতি আছে বস্তুটো হয় কি যে মোৰ ৰোগীজন ইমান চিৰিয়াছ মই 3-4জন মানুহে চাই আছোঁ আৰু সেই সময়ত চিকিৎসকে ধুনীয়াকৈ হাঁহি মাতি কথা চাহ খাই আছে এই এনেকুৱা কিছুমান যিটো শুভ্ৰই কৈছে যিটো মানে এপ্ৰ'চৰ ক্ষেত্ৰত আমি নিশ্চয়কৈ যদি আমি অকণমান চেঞ্জ কৰিব পাৰোঁ নিশ্চয়কৈ আমি আমাৰ বিশ্বমানৰ
বিল্ডিঙেই হওক বা আপুনি আমাৰ কেঞ্চাৰ হস্পিটেলত বা আমাৰ CN চেণ্টাৰত যাওক তাতকৈ হয়তো ডাঙৰ বিল্ডিং বা ভাল বিল্ডিং আমি হয়তো বেলেগত নাপাম কিন্তু কথা হ'ল কি তাৰ যিখিনি চিকিৎসা কৰা মানুহ মেচিনৰ পিছতে থকা মানুহ তেওঁলোকৰো ব্যৱহাৰ কিন্তু সমানে ভাল হ'ব লাগিব তেতিয়াহে আমি এখন বিশ্ব মানদণ্ডৰ হস্পিটেল চিকিৎসা খণ্ডত চৌধুৰী ডাঙৰীয়া সংক্ষেপত 1 মিনিটত মই অনুষ্ঠান সামৰিব লাগিব আপুনি কিবা এটা ক'ব বিচাৰিছিল সংক্ষেপত আমি এটা সলিউশনলৈ আহিলো মাইকটো যদি চলি আছে হয় হেল্ল' বুলি কওক এবাৰ হেল্ল' চলি আছে আচৰণ সংক্ষেপত 1 মিনিটত শেষ কৰক এইটো আটাইতকৈ ডাঙৰ কথা মই চিকিৎসকসকলে আৰু চিকিৎসা কৰ্মীসকলে আত্মসমালোচনা কৰা উচিত তেওঁলোকে জনা উচিত যে তেওঁলোকৰ ওচৰত যিগৰাকী ব্যক্তি আহিছে সেইগৰাকী বিপদত পৰি আহিছে তেওঁ কেতিয়াও বিপদত পৰা সময়ত পকেটত পইচা লৈ অহা নাই পেটত ভাত খাই অহা নাই যে মই এইখিনি প্ৰিপেয়াৰ হৈ যাওঁ গতিকে তেওঁ এই কথাটো চিকিৎসকজনে আৰু চিকিৎসা কৰ্মীসকলে মনত ৰখাটো উচিত হয়তো সেই চিকিৎসা কৰ্মীজনৰ বা চিকিৎসকজনৰ এষাৰ মুখৰ মাতে তেওঁক বহুত ৰিলিফ কৰিব পাৰে আমি যেনেকৈ প্ৰতিজন চিকিৎসকে আজি থকা জানিব আমি এজন পেচেণ্ট এক্সামিন কৰোঁ তেওঁ মোৰ চেম্বাৰত সোমোৱাৰ পিছৰ পৰাই তেওঁক এক্সামিনেশ্যন আৰম্ভ হয় আনকি এপইণ্টমেণ্ট লওঁতেই আমি এনালাইচিছ কৰি এইটো কেনেকুৱা ধৰণৰ পেচেণ্ট আহিব গতিকে আমি যেতিয়া পেচেণ্টক যদি তেতিয়াৰ পৰা আমি এক্সামিন কৰিব আৰম্ভ কৰোঁ ঠিক তেনেকৈ ৰোগীসকলেও চিকিৎসালয়খনত সোমোৱাৰ পাছতে চিকিউৰিটিৰ পৰা আদি কৰি একেবাৰে গেট পাৰ হৈ ৰিচেপশ্যনত আহি পেলাই ডক্টৰজনক পোৱালৈকে যিমান মানুহ পাব প্ৰত্যেকজন এক্সামিন কৰি আহে এই প্ৰত্যেকজন মানুহৰ ব্যৱহাৰ যদি ভাল হয় মিঠামুখীয়া হয় ডেফিনেটলি অসমৰ পৰা বাহিৰলৈ যোৱা পেচেণ্টৰ সংখ্যা যথেষ্ট কমি যাব যদি চাউথৰ ডক্টৰে পাৰে যদি আমুক ডক্টৰে পাৰে তামুক ডক্টৰে আমি কিয় নোৱাৰিম বুলি ভাবাটো উচিত আৰু মই এই বিষয়তে জুনিয়ৰ ডক্টৰসকলক মই অনুৰোধ কৰিম আপোনালোকে ভৱিষ্যতে আপোনাৰ সেৱাটো আপোনাৰ কৰ্মটো সেৱা বুলি লওক কৰ্মটো সেৱা বুলি লওক এই নতৰে এই মন্তব্যৰে মই অনুষ্ঠান সামৰিব লাগিব গতিকে আমি এই আলোচনাৰ পৰা আমি উপনীত হলো এটা কথাত সেয়া হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি পৰ্যাপ্ত আছে যদিও আৰু আন্তঃগাঁথনিৰ প্ৰয়োজন কিন্তু অত্যাধুনিক সা সঁজুলি অসমত উপলব্ধ কিন্তু চিকিৎসকসকলে যদি সেই আচৰণৰ কিছু পৰিৱৰ্তন আনে দুটা মিঠা কথাৰে ৰোগীজনক চাই তেতিয়া নিঃসন্দেহে অসমৰ ৰোগী অসমতে সন্তুষ্ট হ'ব অসমতে উন্নত চিকিৎসা সেৱা তেওঁলোকে লাভ কৰে গতিকে মই অনুষ্ঠান সামৰিব লাগিব কিন্তু অনুষ্ঠান সামৰাৰ আগতে আমি ফেলিচিটেট কৰিব বিচাৰিছোঁ যি 4জন চিকিৎসক জ্যেষ্ঠ চিকিৎসক আমাৰ সৈতে সংযুক্ত হৈ আছে মই মৈত্ৰী কৌশিক ৰেভিনিউ হেড নিউজ 18 আসাম নৰ্থ ইষ্ট আপোনাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ আমাক জ্যেষ্ঠ চিকিৎসক 4গৰাকীয়ে তেওঁলোকৰ বহুমূলীয়া সময়ৰ মাজত এইখিনি সময় দিলে এটা আলোচনা আমি কৰিলোঁ মৈত্ৰী কৌশিক মই প্ৰথমতেই বৈশ্য ডাঙৰীয়া বা সকলো গোটেইকেইজনকে সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে চক্ৰৱৰ্তী ডাঙৰীয়া হয় চক্ৰৱৰ্তী ডাঙৰীয়া বৈশ্য ডাঙৰীয়া ডক্টৰ বৈশ্য অশেষ ধন্যবাদ আপোনাক এইখিনি সময় আমাক দিয়াৰ কাৰণে গোস্বামী ডাঙৰীয়া চৌধুৰী ডাঙৰীয়া ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ